এইবাৰ সুনীলৰ পুত্ৰসহ 4 আত্মীয়ক পুনৰ জেৰা হত্যা কৰি মৃতদেহ লৈ অনা হৈছিল সুনীলৰ ঘৰৰ বাৰীলৈ এজন মানুহৰ দ্বাৰা এই হত্যা সম্ভৱ নহয় বুলি নিশ্চিত হৈছে আৰক্ষী সুনীল আৰু জাহাংগীৰক একেলগে থকা শেষ লোকেশ্যন ধৰা পেলাইছে আৰক্ষীয়ে জাহাংগীৰৰ হত্যাকাণ্ডত জাল ছপাই আনিছে CIDয়ে এইবাৰ সুনীলৰ পুত্ৰসহ তাৰ লগতে 4জন আত্মীয়সহ জেৰা CID দলে আৰু আৰক্ষী দলে সুনীলৰ পুত্ৰক আৰু সুনীলৰ আত্মীয়সহ জেৰা চলাই আছে লাই ডিটেক্টৰৰ সহ জেৰা চলাইছে এইবাৰ সুনীলৰ পুত্ৰ সৌৰভ গগৈ আৰু সুনীলৰ ককায়েক হেমন্ত গগৈ সুনীলৰ ভতিজাক জয়ন্ত গগৈ আৰু সুনীলৰ হালপতি প্ৰহ্লাদ গগৈ ঢকুৱাখানা আৰক্ষী দলে এইবাৰ জেৰা চলাইছে তেওঁলোকক ঢকুৱাখানা আৰক্ষী যিটো থানালৈ লৈ যোৱা হয় আৰু আৰক্ষী দলে এতিয়া জেৰা চলাইছে এই 4জনক মনোবৈজ্ঞানিক উপস্থিতিত এই 4জনক জেৰা চলাইছে পৃথকে পদ্ধতিগত শৈলীৰে সাক্ষ্য গ্ৰহণ কৰা হয় আৰক্ষীৰ হাতত এই জঘন্য কাণ্ডৰ কেইবাটাও ক্লু আহি পৰিছে এই জাহাংগীৰক হত্যা কৰা হৈছিল অন্য এক ঠাইত হত্যা কৰি লৈ আহিছিল সুনীলৰ বাৰীলৈ এজন মানুহৰ দ্বাৰা এই হত্যা নহয় বুলি নিশ্চিত কৰা হৈছে আৰক্ষীৰ সুনীল আৰু জাহাংগীৰ একেলগে থকাটো লোকেশ্যন ধৰা পেলাইছে আৰক্ষীয়ে উল্লেখযোগ্য যে বৰ্বৰতা আৰু নিশংসতা সীমা চেৰা পেলাই য'ত এই ভয়ংকৰ হত্যাকাণ্ড তদন্ত কৰিবলৈ উপস্থিত হৈছে ফৰেনচিকৰ বিশেষজ্ঞ এটা বৃহৎ দল দুদিন ধৰি এই বৃহৎ দলটোৱে পৰীক্ষা নিৰীক্ষা চলাই আছে আৰু লগত আহিছে বৃহৎ মনোবৈজ্ঞানিক দলো এই বিশেষ যিহেতু এই বিশেষ বৃহৎ CID দল আৰু তাৰ লগতে মনোবৈজ্ঞানিক দলে এই 4জনক যিহেতু বিশেষভাৱে জেৰা চলোৱা হৈছে মনোবৈজ্ঞানিক দলে ঢকুৱাখানা আৰক্ষী থানাত